নমস্কাৰ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত অষ্টম দৰমহা আয়োগ সম্পৰ্কত ৰাজ্যসভাত 29 জুলাই তাৰিখত কেইবাটামান প্ৰশ্ন কৰিছিল সন্মানীয় সংসদ মহোদয়ে, আৰু তাৰ উত্তৰ কি আহিছিল সেই সম্পৰ্কত আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকে নিশ্চয় দেখিছে, মঙলবাৰ 29 জুলাই আৰ্থিক কেন্দ্ৰীয় বেতন আয়োগ সম্পৰ্কত প্ৰশ্ন সুধিছিলে শ্ৰীমতী সাগৰিকা ঘোষ ডাঙৰীয়ানীয়ে। প্ৰশ্নকেইটা কি আছিলে আপোনালোকে দেখিছে। প্ৰথম প্ৰশ্নটো সুধিছে, क्या 8वें केंद्रीय वेतन आयोग अष्टम वेतन आयोग कथा कैसे कि गठन को मंजूरी देने वाली आधिकारिक अधिसूचना जारी होने की तिथि क्या है। अर्थात अष्टम वेतन आयोगर कार्यकरीकৰণৰ কাৰণে अधिसूचना जारी কৰাৰ অফিচিয়েল যেটো তাৰিখ সম্পৰ্কত সুধিছে যে অফিচিয়েল কিবা তাৰিখ লোৱা হৈছে নেকি। ख नंबर प्रश्न सुधिसे, क्या 8वें केंद्रीय वेतन आयोग के नामों का चयन अंतिम रूप से हो गया है। यदि हाँ तो उनके नाम, पदनाम और आधिकारिक नियुक्ति आदेश के द्वारा क्या है, और यदि नहीं तो उनके चयन की संभावित समय होने क्या है। अर्थात अष्टम दरमहा आयोगर अध्यक्ष सदस्यসকলক তেওঁলোকৰ নিযুক্তিৰ কাৰণে আদেশ জাৰি কৰা হৈছে নেকি, যদি হোৱা নাই কিয় হোৱা নাই, এই ধৰণৰ প্ৰশ্ন সোধা হৈছে। আৰু গ নম্বৰ প্ৰশ্নটো সুধিছে, 8वें केंद्रीय वेतन आयोग के TOR क्या है। अर्थात टार्म्स ऑफ रेफरेंसर कारण समयसीमा तार निर्धारण करा होइसे नेकी, और क्या मंत्रालय ने आयोग द्वारा अपनी सिफारिश प्रस्तुत करने के लिए कोई निर्दिष्ट समय सीमा निर्धारित किया है। यदि हाँ तो क्या है, और यदि नहीं है तो उसका द्वारा क्या है। अर्थात टार्म्स ऑफ रेफरेंसर कथा सुधिसे, टार्म्स ऑफ रेफरेंस प्रस्तुत करा होइसे नेकी এই সম্পৰ্কটো সুধিছিলে, তাৰ কাৰণে কিবা অফিচিয়েল সময়সীমা নিৰ্ধাৰণ কৰা হৈছে নেকি তাকো সুধিছিলে। কিন্তু তাৰ উত্তৰ আহিলে এনেধৰণে, सरकार ने 8वें केंद्रीय वेतन आयोग के गठन का निर्णय लिया है। अर्थात केंद्रीय सरकारे अष्टम वेतन आयोगर गठনৰ निर्णय লৈছে। इन पर मांगेगी आधिकारिक अधिसूचना समय जारी की जाएगी। अर्थात समय सापेक्षे यार आधिकारिक अधिसूचना जारी करा हब बुली কৈছে। এটা डिप्लोमेटिक उत्तर दिसे, निर्दिष्ट সময়সীমাৰ কথা কোৱা নাই। ख नंबर प्रश्नটো उत्तर আহিছে যে सरकार द्वारा 8वें वेतन आयोग की अधिसूचित कर दिए जाने के बाद आयोग के अध्यक्ष और सदस्यों की नियुक्ति की। अर्थात अधिसूचना जारी কৰাৰ পিছতহে ইয়াৰ অধ্যক্ষ আৰু সদস্যসকল নিয়োজিত কৰা হ'ব। और ग नंबर से रक्षा मंत्रालय, गृह मंत्रालय, कार्मिक एवं प्रशिक्षण विभाग की राज्य सचिव प्रमुख हिताधिकारियों से संपूर्ण मांग किया गया है। अर्थात ये टार्म्स ऑफ रेफरेंस सम्पर्कतो विभिन्न विभागत विभिन्न धৰণৰ आलोचना কৰা হৈছে, পৰামৰ্শসমূহ লোৱা হৈছে বুলি জনাইছে। গতিকে আপোনালোকে নিশ্চয় গম পালে, কিছুদিন দুদিনমানৰ আগতে লোকসভাতো এই প্ৰশ্ন কৰা হৈছিল। চৰকাৰে কিন্তু নিৰ্দিষ্ট সময়সীমা তেওঁলোকে দিয়া নাই। এটা ডিপ্লোমেটিক উত্তৰ দিছে যে অধিসূচনা জাৰি কৰাৰ পিছত অধ্যক্ষ নিযুক্তি দিয়া হ'ব, সদস্যসমূহ নিযুক্তি দিয়া হ'ব, আৰু তাৰ পিছত অধিসূচনা জাৰি কৰাৰ পিছতহে এইখিনি হ'ব বুলি কৈছে। আৰু অধিসূচনা জাৰি কৰাৰ ক্ষেত্ৰতো নিৰ্দিষ্ট সময়সীমা এতিয়ালৈকে নিৰ্ধাৰণ কৰা হোৱা নাই। গতিকে আপোনালোকে নিশ্চয় গম পালে যে নিম্ন সদন আৰু উচ্চ সদন দুইখনতেই এই প্ৰশ্ন কৰা হৈছিল অষ্টম দৰমহা আয়োগ সম্পৰ্কত, বিশেষতঃ কৰ্মচাৰীসকলৰ জ্ঞাতাৰ্থে, যিহেতু 1/1/2024 পৰা অষ্টম দৰমহা আয়োগ গঠন হ'ব লাগে, কিন্তু কাৰ্যকৰী হ'ব লাগে, কিন্তু বৰ্তমানলৈকে অষ্টম দৰমহা আয়োগত কেন্দ্ৰীয় চৰকাৰে অনুমোদনহে জনাইছে। এতিয়ালৈকে অধ্যক্ষ নিযুক্তি বা সদস্যবৃন্দ নিযুক্তি দিয়া নাই। টাৰ্মছ অফ ৰেফাৰেন্স এতিয়ালৈকে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই, বা কেন্দ্ৰীয় চৰকাৰে অধিসূচনাও জাৰি